উত্তৰ অসমৰ সৰ্ববৃহৎ ৰাস মহোৎসৱ বিশ্বনাথ ৰাস মহোৎসৱ আৰম্ভ। জুবিন গাৰ্গৰ নামত উৎসৰ্গা এই ৰাস মহোৎসৱ। জুবিনৰ বাবে সংগীতৰ কোঠাত এখন আছুতীয়াকৈ ৰখা হৈছে। বিশ্বনাথত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিশ্বনাথ ৰাস মহোৎসৱৰ আজি দ্বিতীয় নিশাৰ কাৰ্যসূচীত শিশু কৃষ্ণৰ ৫খনকৈ নাটিকাৰ লগতে পৰিৱেশন কৰা হৈছে কালজয়ী কেলিগোপাল নাট। এয়া বিশ্বনাথৰ ৰাস মহোৎসৱৰ পৰিৱেশ। উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ উদ্যোগত ৰেলগেটত অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱ এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে উদযাপন সমিতিয়ে। উল্লেখ্য যে বিগত ২ বৰ্ষৰ দৰে এইবাৰো অহা ৫ নৱেম্বৰৰ বিশ্বনাথ ৰাস মহোৎসৱলৈ অহাৰ কথা আছিল জুবিন গাৰ্গ। বিগত বৰ্ষত জুবিন গাৰ্গে সংগীতৰ কোঠাত বহি তবলা বজাইছিল। সেইবাবে এইবাৰ ৰাস উদযাপন সমিতিয়ে জুবিনৰ বাবে এখন চকী আছুতীয়াকৈ ৰাখি থৈছে। আনহাতে জুবিনৰ এই ছবি অংকন কৰিছে শিল্পী নীলিম মহন্তই। কালি ইতিমধ্যে জুবিন গাৰ্গৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান সুন্দৰভাৱে আচলতে হৈছে। আমি যিটো আশা কৰিছিলোঁ সেইধৰণে আমি শিল্পীগৰাকীক শ্ৰদ্ধা জনালোঁ। আৰু আজি আমি আমাৰ যি কাৰ্যসূচী আৰম্ভ ইতিমধ্যে হৈছে, আমি সূত্ৰধাৰী নৃত্য ইতিমধ্যে পৰিৱেশন কৰা হৈছে। আৰু আজি আমাৰ কিছু সময়ৰ পিছতে আমাৰ যি মূল ৰাস, এই ৰাসৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিসকল উপস্থিত হৈছেহি। আৰু তাৰ পিছতে আমাৰ যি আজি নৃত্য নাটিকাসমূহ শিশুলীলা, শ্ৰীকৃষ্ণৰ শিশুলীলাৰ আধাৰ নৃত্য নাটিকাসমূহ পৰিৱেশন হ'ব। আৰু তাৰপিছতে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আচলতে কেলিগোপাল নাট আমি মঞ্চস্থ কৰিম। আচলতে বহুকেইগৰাকী অভিজ্ঞ ভাৱৰীয়া বা আমাৰ যি অঞ্চলৰ স্থানীয় শিল্পী, তেওঁলোকৰ আচলতে প্ৰচেষ্টাত বা যোৱা প্ৰায় আমাৰ 15 দিন ধৰি বা এমাহ ধৰি আমাৰ যি অখৰা চলি আছে, অখৰাৰ অন্তত আজি আচলতে আমি উপনীত হৈছোঁ। আমাৰ সম্পূৰ্ণ মিউজিক কক্ষ, যোৱাবাৰ জুবিন গাৰ্গ আমাৰ মিউজিক কক্ষত আছিলে, তবলা বজাইছিলে। আমাৰ সকলোৱে আচলতে মিউজিক কক্ষত জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিছে। তথাপি তেওঁলোকে সাজু হৈছে ৰাসক লৈ। আমি এনেকুৱা এটা পৰিকল্পনা লৈছো সকলো জেগাতে আমি জীয়াই তুলিব, জীয়াই ৰাখিব পাৰো, ছবিৰ মাধ্যমে বা চৰ্চাৰ মাধ্যমেৰে। তাৰে এইটো এটা পদক্ষেপ। ৰাস কমিটিক ধন্যবাদ জনাইছো যে তেওঁলোকে এনেকে ভাবিছে যে এনেকুৱা কিবা এটা হ'ব পাৰে। লাইভ পৰ্ট্ৰেইট, লাইভ পেইণ্টিং, খুব ভাল লাগে। এইকেইটা কৰাই থাকিব আমাৰ মাজত। মই নিশ্চিত নহয়। আপোনাৰ পিছফালে যিখন ছবি আছে কি আঁকিছে? ইয়াত থাকিছো এখন কাঞ্চন জংঘাৰ কাঞ্চন জংঘাৰ ফালে আছে আৰু সন্মুখত জীৱিতে গান গাই আছে। বা তেখেতে যে যেনেকে কৈছিলে মই কাঞ্চন জংঘাৰ, সেইটো ইয়াতে লিখি দিম।